ভকতি মাৰ্গত আমি বহুত সাৱধান হোৱা উচিত। আমি সকলোকে শ্ৰদ্ধা মান্যতা ভক্তি আৰু সেৱা আন্তৰিকতা ভাৱ থাকিব লাগিব। আমাৰ ভাৰতীয় কৃষ্ণ সংস্কৃতি সনাতন সংস্কৃতি ইমানেই ওপৰত ইমানেই শ্ৰেষ্ঠ যে এটা শিলৰ মূৰ্তিকো ভগৱানৰ হিচাপত ভগৱান আছে বুলি আপুনি মই জ্ঞান কৰিব লাগে। জীৱবিলাকৰ কথাটো বাদেই দিলোঁ, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। সবাকো ঈশ্বৰ মান্যতা প্ৰদান কৰিবলৈ কৈছে, ঈশ্বৰ বুলি জ্ঞান কৰিবলৈ কৈছে। সেইটো দূৰৰে কথা, কিন্তু এটা নিৰ্জীৱ পদাৰ্থ বা এটা শিলৰ মূৰ্তিকো ভগৱান হিচাপে দেখিব পাৰোঁ। আপোনাৰ ভাৰতৰ কৃষ্ণ সংস্কৃতি ইমানেই ওপৰত। কোনখন দেশত এটা শিলকো ভগৱান বা ঈশ্বৰ বুলি প্ৰাৰ্থনা কৰে আপোনালোকে কওকচোন? ক'তো নাপাব। এইবিলাক অদ্বিতীয় সংস্কৃতি। গতিকে সকলোকে শ্ৰদ্ধা মান্যতা কৰি আপুনি মই ভকতি মাৰ্গত আগবাঢ়িব লাগিব। আপুনি মই একো নাজানো, আপুনি মই অচেতন। সেইকাৰণে ঘোষাত লিখিছে মাধৱ পুৰুষে, অ ব্ৰহ্মা আদি কৰি জীৱ যত, অ ৰাম 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 ৰাম, ও মায়াহৰ জামাজে আছয়, ও ঘুমতি যায়, ও তুমি হে চৈতন্য সনাতন, ও ৰাম 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 ৰাম, ও আমি অচেতন নিয়োগ নাথ জগাই। আমি সকলো অচেতন, আমি চেতন নহয়, আমাৰ জ্ঞান নাই। খোজে প্ৰতি অপৰাধ, খোজে প্ৰতি আপুনি মই ভগৱন্তৰ চৰণত অপৰাধ লগাইছোঁ, খোজে প্ৰতি প্ৰাণী হিংসা কৰিছোঁ। গতিকে আপুনি মই অচেতন, আপোনাৰ মোৰ জ্ঞান নাই। সেইকাৰণে কৈছে ব্ৰহ্মাকে আদি কৰি সমস্ত জগত মায়া নামৰ বিচনাখনত শুই আছে বুলি কৈছে। কোন চৈতন্য? তুমিহে চৈতন্য সনাতন, তুমিহে সনাতন, তুমিহে চৈতন্য। কোন? প্ৰভু ভগৱন্ত, তেওঁহে কেৱল চৈতন্য। সেইকাৰণে তেওঁক কেনেধৰণে আপুনি মই সেৱা ভক্তি কৰিব লাগে, পুজিব লাগে, শ্ৰদ্ধা কৰিব লাগে আপুনি মই নেজানো। সেইকাৰণে তেওঁ পুনৰ লিখিছে, অ কিমতে ভকতি কৰিব তোমাত, হৰি 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 হৰিয়ে, মই মোৰ সমতি নাজানো তাৰ উপায়, ও মই মোৰ সমতি নাজানো তাৰ উপায়। কিমতে ভকতি কৰিম আমি একো নাজানো প্ৰভু। তোমাৰ চৰণ দুখানিত কেনেধৰণে সেৱা প্ৰাৰ্থনা কৰিম এয়াও নাজানো। গতিকে হে প্ৰভু, তোমাৰ চৰণৰ দাস বুলি ভাবি তোমাৰ দুখানি চৰণতে আমাক ঠাই দিবা। হয়নে বাৰু? এনেধৰণে গুৰু দুজনাই সমস্ত কথাখিনি ঘোষাৰ মাধ্যমেৰে, কীৰ্তনৰ মাধ্যমেৰে, ভাগৱতৰ মাধ্যমেৰে এই আমাৰ গুৰুসকলে ইমান সুন্দৰ সুন্দৰ উপমা দিছে দেই। আপুনি মই ভগৱন্তক সেৱা পূজা কৰি সন্তুষ্ট কৰিবলৈ একো বস্তুৱে এই পৃথিৱীত নাই। আছে নেকি কিবা? একো বস্তু এই পৃথিৱীত নাই। সেইকাৰণে কোৱা হৈছে কি, ভগৱন্তৰ সকলোখিনি বস্তু ভগৱন্ততে অৰ্পণ কৰিব লাগিব, সহৃদয় সপ্ৰেম ভাৱনা ভক্তি আৰু আন্তৰিকতাৰে। আমি দিনতো কোৱা হৈছিলে, সেইকাৰণে গাইছে কি দিয়াপু
জিম প্ৰভু চৰণে মুৰাৰী ও তোমাক পুজিবে বস্তু নাপালো বিচাৰি। হে প্ৰভু, তোমাৰ চৰণ দুখানি পুজিম বুলি ভাবিছিলোঁ, কিন্তু এই সংসাৰত দেখোন দেখিলোঁ তোমাৰ দুখানি চৰণ পুজিবৰ কাৰণে একো বস্তুৱেই নাই, একো বস্তুৱেই মই বিচাৰি নাপালোঁ। হে ৰাম কি দিয়া পুজিম প্ৰভু, কি আছে মাৰ কি দিয়া কৰিবু সেৱা চৰণে তোমাৰ। হে প্ৰভু ভগৱন্ত, কি আছে আমাৰ? আমাৰ একোৱেই নাই, আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই প্ৰভু। অইনহে নালাগে মই বুলি ভাবি থকা এই শৰীৰটো মই নহয়, এই শৰীৰটোৰ মোৰ নিজৰ নহয় বোলে কোনে দিছে? ভগৱন্তই দিছে, মা দেউতাই দিছে, মা দেউতাই জন্ম দিছে, হয়নে নহয়? আপোনাৰ মোৰ নিজৰ বুলিবলৈ একোৱেই নাই। জন্ম দিলে আনে, ডাঙৰ দীঘল কৰিলে আনে, খোৱালে পিন্ধালে আনে, হয়নে? আকৌ গোটেই বস্তুবিলাক ব্যৱহাৰ কৰিছোঁ, এই বস্তুটো ব্যৱহাৰ কৰিছোঁ, এইটো আকৌ আনেহে দিছে, হয়নে বাৰু? আপোনাৰ মোৰ নিজৰ বুলিবলৈ কি আছে তেতিয়াহ'লে এই সংসাৰখনত? একো নাই। আপুনি মই এনেইহে অহংকাৰ কৰি থাকোঁ, তইহে তই, মইহে মই, হয়নে নহয়? দুপইচামান হাতলৈ আহিলে এলা পেচা মানুহক গণাগণি আমি নকৰোঁ, কিন্তু প্ৰকৃতাৰ্থত আপোনাৰ মোৰ কিন্তু একো বস্তু নাই। সেইকাৰণে কোৱা হৈছে, হে প্ৰভু, সকলোখিনি দেখোন তোমাৰেই অৱদান। ভগৱন্তই যদি অৱদান নিদিলেহেঁতেন আপুনি মই চকুকেইটাই নেদেখোঁ। বোলে প্ৰমাণটো কি? এই সংসাৰত বহুত মানুহ জন্ম হৈছে, কিন্তু হয়তো কোনোবাই চকুৰে নেদেখিবও পাৰে। অহাকালিলৈ বা পৰহিলৈ হয়তো আমাৰ পৰম শ্ৰদ্ধাৰ বিনীত বৰা বা আহিব পাৰে, তেখেতে দুইটা চকুৰে নেদেখে, কিন্তু আপোনাৰ হ'ব ভাগৱত শ্ৰৱণ কৰোৱাবলৈ তেওঁ আহিব। চাওকচোন তেতিয়াহ'লে, ভগৱন্তই কৃপা নকৰিলে আপুনি মই কাণেৰেও নুশুনো, খোজকাঢ়িবও নোৱাৰোঁ, একো কাম নাই ভগৱন্তই কৃপা নকৰিলে। সেইকাৰণে কৈছে যে হে প্ৰভু, আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই, গতিকে আমাৰ নিজৰ ফালৰ পৰানো তোমাক কি দিম পুজিবৰ কাৰণে? এই সংসাৰত একো বস্তু নাই। হে ৰাম দুগ্ধৰে পুজিলোহেঁতে দামৰিয়ে পিলে ও বস্তেৰে পুজিলোহেঁতেন মাৰেৰে সিজালে। হে প্ৰভু, দুগ্ধক অমৃত বুলি কোৱা হয়, হয়নে? অমৃত বুলি নকয়নে বাৰু? সেই দুগ্ধ দি পেলাই তোমাৰ দুখানি চৰণ সেৱা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই দুগ্ধও চোৱা হৈ পৰিলে। বোলে কিয়? এই দামুৰিয়ে পি পেলাই চোৱা কৰি দিলে। গতিকে তোমাৰ দুখানি চৰণত দুগ্ধ দিও পুজিব নোৱাৰোঁ। বস্ত্ৰ দি পুজিম বুলি ভাবিছিলোঁ, কিন্তু সেই বস্ত্ৰও আকৌ বস্ত্ৰকো মায়েৰে সিজাই দিলে। সেই সিজোৱাৰ কাৰণে সেই বস্ত্ৰভাগো চোৱা হৈ থাকিলে। গতিকে বস্ত্ৰ দিও তোমাক পুজিবলৈ আমি নোৱাৰোঁ। হে ৰাম পুষ্পেৰে পুজিলোহেঁতে ভোমোৰাই চুহিলে অজলেৰে পুজিলোহেঁতে মাছে বিতালিলে। হে প্ৰভু, শেষত গৈ গৈ ভাবিলোঁ কি, এই ফুল দি পুজিলে বুলি তুমি বৰ সোনকালে সন্তুষ্ট হোৱা, গতিকে ফুল দি পেলাই তোমাৰ দুখানি চৰণ সেৱা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই ফুল দেখোন ভোমোৰাই চুহি পেলাই আকৌ চোৱা কৰি পেলালে। সেই ফুলো তোমাৰ চৰণত লগাবলৈ আমি নোৱাৰোঁ। তাৰপিছত ক'লে কি, জলেৰে পুজিলোহেঁতেন, কিন্তু সেই জলতো আকৌ মাছে বিস্তাৰি পেলাই জলখিনিও চোৱা কৰি পেলালে। এতিয়া জলেও তোমাক আমি পূজা সেৱা কৰিব নোৱাৰোঁ।
ৰাম মনেৰে পুজিলোহেঁতে মনো নহয় স্থিৰ দেহেৰে পুজিলোহেঁতেন পাপে জৰ্জৰিত। লাষ্টত গৈ 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 গীতা শাস্ত্ৰত কৈছিলা বোলে, হে অৰ্জুন, তুমি মোৰ চৰণত মনটোহে দিবা, বাকীখিনি নিদিলেও হ'ব। কিন্তু এতিয়া সেই মনটো লগাম বুলি ভাবিছিলোঁ, হয়, কিন্তু মনটো দেখোন স্থিৰ নহয়। মনটো, মানুহটো আছোঁ ইয়াত, মন গৈ আছেগৈ ক'ৰবাত, হয়নে? ক'ত যে ঘূৰি ফুৰিছে, মনক বান্ধিব পৰা নাই, মনটো স্থিৰ নহয়। গতিকে মোৰ মনটো তোমাৰ দুখানি চৰণত লগাবলৈ পৰা নাই। শেষত ভাবিলোঁ যে প্ৰভু, মোৰ ওচৰত পুজিবলৈ একোৱে নাই, তুমি দিয়া এই শৰীৰটোৰ দ্বাৰাই যাতে তোমাক অৰ্পণ কৰিম, শৰীৰটোৰ দ্বাৰাই তোমাক পুজিম বুলি ভাবিলোঁ। কিন্তু শেষত দেখিলোঁ বোলে এই শৰীৰটো আকৌ বোলে গোটেই পাপেৰে বোলে জৰ্জৰিত হৈ আছে, হয়নে? গোটেই ভিতৰত কুৰচুত, কপট, দম্ভ, দ্বেষ, অহংকাৰ, মদ, মাচুৰ্য, ঈৰ্ষা, অসূয়া, হিংসা, কপট, এইবিলাকে গোটেই হৃদয়খন লেতেৰা হৈ আছে। তাৰপিছত কি কৰিছোঁ? খোজে প্ৰতি অপৰাধ কৰিছোঁ, জীৱ হিংসা কৰিছোঁ, জীৱ হত্যা কৰিছোঁ। গতিকে গোটেই, হয়নে, গোটেই শৰীৰটো আমাৰ পাপে জৰ্জৰিত হৈ আছে। এই শৰীৰটো চোৱা হৈ আছে প্ৰভু। গতিকে এই শৰীৰটো দি পেলাই তোমাক পূজা সেৱা কৰিব নোৱাৰোঁ। তেতিয়া তোমাক কি দি পুজিম হে প্ৰভু? লাষ্টত গৈ গৈ ক'লেগে, যে দৈবই পূজো প্ৰভু, হে দৈবই চোৱা, তোমাৰ নামে তোমাক পূজো গধূলি পুৱা। গোটেই সংসাৰখনত তোমাক পুজিবৰ কাৰণে একো বস্তুৱে বিচাৰি নাপালোঁ। গতিকে পবিত্ৰ যদি কিবা বস্তু আছে, সেয়াই হৈছে তোমাৰ পৰম অমৃত নাম। সেই নামৰ দ্বাৰাই তোমাৰ দুখানি চৰণতে শৰণে পখি পুৱা গধূলি তোমাৰ দুখানি চৰণকে আমি চিন্তা কৰিছোঁ, প্ৰভু আমাক উদ্ধাৰ কৰিবা। এই বুলি কিন্তু আপুনি মই নিষ্কাম আৰু ভক্তি প্ৰেম ভাৱনাৰে ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰিব লাগিব। আমাৰ গুৰুকেইজনাই বিনাশী বস্তু বিচাৰি পেলাই ভকতি কৰিবলৈ আপোনাক মোক শিকোৱা নাই। নিষ্কাম ভাৱনাৰে আপোনাক মোক ভক্তি কৰিবলৈ কৈছে। যেনেকৈ আমি মা দেউতাক নিস্বাৰ্থভাৱে ভাল পাওঁ, হয়নে নহয়? তেনেহ'লে আমি জীৱবিলাকে পৰমাত্মাৰূপী প্ৰভু ভগৱন্তকো কোনো স্বাৰ্থত ভাল পাব নালাগে, নিষ্কামভাৱে ভাল পাব লাগে। সেই নিষ্কামী ভকতজনক ভগৱন্তই সোনকালে কৃপা কৰে। গুৰুকেইজনাই প্ৰাৰ্থনা কৰিছে, তেওঁলোকেও এটা চৰ্ত ৰাখিছে, কিন্তু সেই চৰ্তটো বা সেই কামনাটো আপোনাৰ মোৰ দৰে নহয়। তেওঁলোকৰ চৰ্তবিলাক অকণমান বেলেগ। ত্ৰাহি গোপাল, অৰ্থাৎ হে প্ৰভু ভগৱান, ত্ৰাহি তাৰমানে ৰক্ষা কৰা, গোপাল স্বামী, হে প্ৰভু তুমি আমাৰ স্বামী, আমাৰ ৰক্ষা কৰা। কিহৰ পৰা ৰক্ষা কৰা? মজিলো ভৱ জলধিত আমি, অৰ্থাৎ এই ভৱ সংসাৰখনত সুখে দুখে জন্ম মৃত্যুৰ পাকচক্ৰত ঘূৰি ফুৰিছোঁ হে প্ৰভু। গতিকে এই দুখালয় সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰা, এই বুলি গুৰুজনাই আমাক প্ৰাৰ্থনা কৰিছে। চাওকচোন বাৰু তেনেহ'লে সেই গুৰুসকলৰ ভাৱনাটো চাওক কিমান উচ্চ খাপৰ। গতিকে আপোনাৰ মোৰো ভাৱনাটো হে হ'ব লাগিব, হে প্ৰভু এই সংসাৰখনত জন্ম হৈছোঁ, কীট পতংগ, মাছ কাছ, গৰু ছাগলী, বিভিন্ন ধৰণৰ জীৱ জন্তু, কীট পতংগ উৰি ফুৰা জীৱ হৈ হৈ ঘূৰি ফুৰিছোঁ, দুখে কষ্টৰে ৰ'দে বৰষুণে জীৱনটো কটাইছোঁ। গতিকে এই দুখালয় সংসাৰখনৰ পৰা আমাক উদ্ধাৰ কৰা হে প্ৰভু, এই বুলি আপোনাক মোক প্ৰাৰ্থনা কৰিবলৈ কৈছে। আপোনালোকে চাওকচোন, আপোনালোকে ভাবিছে নেকি বোলে কেৱল মোৰে দুখ আছে বুলি? নহয়, এই জগতত জন্ম হোৱা প্ৰতিটো জীৱৰে দুখ আছে। আপোনালোকে নিজৰ কথা বাদ দিয়ক,
ইতৰ প্ৰাণীবিলাকলৈ চাওকচোন, ওচৰে পাঁজৰে যিবিলাক প্ৰাণী চৰি আছে, আপোনাৰ মোৰ ওচৰে পাঁজৰে যিবিলাক প্ৰাণী আছে, আপোনালোকে এবাৰ ভাবি পেলাই চাওকচোন তেওঁলোকলৈ। কুকুৰটো পোহে হয়, গৃহস্থই খাবলৈ দিলে পায়, নিদিলে নাপায়। ক'ৰবালৈ গ'লে লঠিয়াই ফমঠিয়াই পাৰিলে খেদিবহে, হয়নে? ৰ'দে বৰষুণে তিতি বুৰি জীৱন কটাব লাগে। আৰু কুকুৰক মানুহে এনেও বেয়া পায়, হয়নে? কুকুৰ বুলি কোৱাৰ লগে লগে এটা নিজ প্ৰাণী, এটা পাপী প্ৰাণী বুলি জ্ঞান কৰা হয়। সেইকাৰণে মানুহক গালি পাৰিলে কি বুলি কয়? এইটো কুকুৰ পোৱালিটো, হয়নে বাৰু? কুকুৰৰ লগত তুলনা কৰে। গতিকে চাওক, সেইসকলৰো শান্তি নাই, মেকুৰীটোৰো শান্তি নাই। গৰু, ছাগলী, হাঁহ, কুকুৰা, পাৰকে আদি কৰি চৰাই চিৰিকটিবিলাক ৰ'দে বৰষুণে সিহঁতে গছৰ ওপৰত থাকিবলগীয়া হয়। গছবিলাকে গোটেই ৰ'দ বৰষুণ সহি পেলাই থাকিবলগীয়া হয়। আপুনি মই অকণমান গৰম হ'লে থাকিব নোৱাৰোঁ, হয়নে? তেনেহ'লে তেওঁলোকৰ জীৱনবিলাক কিমান দুৰ্বিষহ জীৱন চিন্তা কৰক। সেইকাৰণে গুৰুজনাৰ প্ৰাৰ্থনাবিলাক চাওক, তেওঁ কৈছে কেৱল আমাকেই নহয়, সকলোকে উদ্ধাৰ কৰা প্ৰভু, সকলোকে তোমাৰ কৃপা প্ৰদান কৰা আপোনাক মোক, হয়নে বাৰু? সেইকাৰণে কোৱা হৈছে, বৰ সুন্দৰ দৰ্শনত আপোনাক মোক এইখিনি কথা কৈছে। সেইকাৰণে আপুনি মই ভক্তি মাৰ্গলৈ আহোঁতে সদায় নিষ্কাম ভাৱনা, প্ৰেম ভাৱনা, ভক্তি ভাৱনাৰে জীৱনত আগবাঢ়িব লাগিব। সকলোকে মান্যতা দিব পাৰিব লাগিব, তেহেহে ভগৱন্তৰ কৃপা কৰিব, হয়নে নহয়? বোলে আমি ভাগৱত কথা কৈ আছোঁ, কিন্তু বোলে আপোনালোকক মই বেয়া পাওঁ, মোৰ কিবা লাভ হ'বনে বাৰু? বা আপোনালোকৰ দৃষ্টিত মই ভাল নহ'লোঁ, ভাল হ'ব নোৱাৰিলোঁ, ভগৱন্তৰ কৃপা কৰিবনে? নকৰে। যি মানুহে মানুহৰ অন্তৰক ভাল পাব নিশিকিলে, মানুহৰ হৃদয়ত তেওঁ ভাল স্থান পাব নোৱাৰিলে, সেইজন মানুহে ভগৱন্তৰ হৃদয়ত কেনেকৈ স্থান পাব আপোনালোকে চিন্তা কৰকচোন, হয়নে নহয়? ভগৱন্ত ইমান কম দামী নহয়, আকৌ বজাৰৰ বস্তু নহয় দেই। গতিকে আপুনি মই এই বিষয়বিলাক বৰ সুন্দৰকৈ ইয়াৰ পৰা ল'ব লাগিব। সেইকাৰণে পুনৰ মাধৱ পুৰুষে এটি ঘোষা আকৌ লিখিছে, ও যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো, শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। হে প্ৰভু, তোমাৰ দুখানি চৰণত আৰু একো বিচৰা নাই। কি বিচাৰিছোঁ? কেৱল তোমাৰ দুখানি চৰণত নিৰ্মল ভকতি বিচাৰিছোঁ বুলি কৈছে। কেৱল মাত্ৰ ভকতিহে বিচাৰিছে। সেইকাৰণে প্ৰথমতে কৈছে, ঘোষাৰ প্ৰথমটোতে কৈছে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময়ী মাগোহো ভকতি। অৰ্থাৎ তেওঁ সেই ভকতসকলৰ পৰা বিনাশী বস্তু বিচাৰি পেলাই আশীৰ্বাদ বিচৰা নাই। কি বিচাৰিছে? ভকতিহে বিচাৰিছে। আৰু আপোনাৰ মোৰো সেইটোহে হ'ব লাগিব। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক, মুখে তোৱা গুণ নাম। তোমাৰ সৎসংগ, ভকতৰ সংগ যাতে সদায় থাকে, তাৰ কাৰণে তুমি কৃপা কৰিবা। তোমাৰ গুণনাম এই জিভাখনত যাতে সদায় থাকে, তাৰ কাৰণে তুমি কৃপা কৰিবা। এই গুৰুসকলৰ কিমান উচ্চ খাপৰ দৰ্শন আপোনালোকে চাওক। এইসকলৰ পৰা আপুনি মই ল'ব লাগিব। সেইকাৰণে এইখিনিলৈকে বৰ সুন্দৰ দৰ্শন দিছে। ভগৱান শিৱই তেওঁলোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ তেওঁলোকক সুন্দৰকৈ বিধান দিছে। সেই দেৱতাসকলৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱান শিৱই সেই দক্ষ স্থলীলৈ গ'ল। গৈ পেলাই তেওঁ কি কৰিলেগৈ? দক্ষক পুনৰ জীৱনদান দিছে। ছাগলীৰ শিৰ এটা আনি পেলাই দক্ষৰ
ডিঙিত লগাই দিলে আৰু তেওঁ অনুভৱটো কেনেকুৱা হ'ল বুলি কৈছে, টোপনিৰ পৰা সাৰ পালে যেনেকুৱা অনুভৱ, তেনেকুৱা অনুভৱ যেন তেওঁৰ হৈছে বুলি কৈছে। তাৰপিছত তেওঁ যেতিয়া সেই সংস্কাৰটো হ'ল, তেতিয়া তেওঁ কি হ'ল, মনৰ যিখিনি মলি, সেই মলিখিনি আঁতৰি গুচি গ'ল ভগৱন্তৰ কৃপাত, আৰু তেওঁ হৃদয়খন পবিত্ৰ আৰু নিৰ্মল ভাৱনালৈ উত্তীৰ্ণ হ'ল। আৰু হোৱাৰ লগে লগে তেওঁ নিজৰ ভুলটো বুজি পালে যে হয়, মই বৰ ডাঙৰ ভুল কৰিলোঁ। অনুশোচনা হ'ল, আৰু অনুশোচনা হোৱাৰ পিছতে তেওঁ কি কৰিলে, তুতি নতি কৰিবাকো কিছু নপাৰিলা, শোকে গদগদ দক্ষ বিস্তৰ কান্দিলা। হয়নে বাৰু? তেওঁ কি কৰিলেগৈ লাষ্টত, ভগৱান শিৱৰ ওচৰত লাজ অপমান পাইছে, সকলোৰে ওচৰত লাজ অপমান পাইছে। গতিকে তেওঁ তুতি মিনতি কেনেকৈ কৰিব, এই বিষয়ে তেওঁ একো উশাহ নেপায়। তেওঁ নিজকে খেদ প্ৰকাশ কৰিছে, গদগদ হৈ পেলাই তেওঁ নিজকে দুখ প্ৰকাশ কৰি কান্দিছে। কেলে? তেওঁ ভগৱান শিৱক চিনি নেপালে, হয়নে? বৈষ্ণৱক চিনি নেপালে, ঈশ্বৰক চিনি নেপালে। নোপোৱাৰ কাৰণে তেওঁ মহান অপৰাধ ঘটিলে, আৰু সেই অপৰাধৰ ভাগীদাৰী হৈ পেলাই তেওঁ গদগদ হৈ কান্দিছে। এতিয়া সেই কান্দি থকা প্ৰাণীটো কোন? আপুনি ময়ো। এটা সুন্দৰ কাহিনী মনত পৰিছে আকৌ দেই, এইবিলাক ৰসাল কথা ওলাই গৈ থাকে। বৰ সুন্দৰ এটি কাহিনী মনত পৰিছে। এই কন্দা প্ৰাণীটো কোন? আপুনি ময়ো। অৰ্থাৎ আপুনি ময়ো যদি এই ভুলখিনি কৰোঁ, তেনেহ'লে কান্দিব লাগিব। অৰ্থাৎ ঈশ্বৰক যদি চিনি পোৱা নাই, ভক্তি যদি কৰা নাই, খাই বৈ কেৱল জীৱন কটাই দিছোঁ, তেনেহ'লে একেবাৰে শেষত কান্দিবগৈ লাগিব বুলি কৈছে। বাৰু বিয়া পতাৰ লগে লগে পাহৰিলে আৰু ভগৱান চগৱান। ভাৰ্যাগৰাকী অকণমান মৰম দিলেই পাহৰিলে আৰু প্ৰভুৰ কথা। সুখ আছে আৰু কোনে ভগৱানৰ নাম লয়, হয়নে নহয়? বোলে অকণমান বাপজনৰ মৰম চেনেহ পালে আইগৰাকীয়ে ভগৱন্তৰ কথা পাহৰি যায়। ল'ৰা ছোৱালীকেইটাই অকণমান মৰম চেনেহ কৰিলেই মাক দেউতাকে ঈশ্বৰ উপাসনা শিকাব লাগে, কৰিব লাগে বুলি পাহৰি যায়। নাতিপুতিকেইটাই আইতা ককা বুলি কোমল কোমল ভাষাৰে মাতি দিয়াৰ লগে লগে আজি নাযাওঁ আৰু ভকতৰ সংগলৈ যাম আৰু নাতিটোক চাব লাগে, হয়নে? এনেধৰণে থাকোঁতে আপোনাৰ মোৰ কি হ'ল, 100 টকাটো খৰচ হৈ যাবলৈ আৰম্ভ কৰিছে বুলি কৈছে। 100 টকাটো খৰচ হৈ গুচি গ'ল। আৰু যেতিয়াই কোনোবা এদিনা ডাঙৰ বিপদ আহিল, তেতিয়াই মতিটো আহিলে, বোলে ডক্তৰেও কি কৰিলে, হাত দাঙি দিলে, বোলে মই বচাব নোৱাৰোঁ আৰু এতিয়া যদি বচাই ঈশ্বৰেহে বচাব আৰু, হয়নে? তেতিয়া কি কৰোঁ, সকলোখিনি চিন্তা পৰিহৰি ভগৱন্তৰ চৰণতে প্ৰাৰ্থনা কৰোঁ, হে প্ৰভু উদ্ধাৰ কৰা, হয়নে? টানত পৰি ৰাম বোলা। এনেকৈ যেতিয়া মতিটো আহিব, হয়তো আকৌ আমিতো ভগৱন্তৰ সেৱা উপাসনাৰ কাৰণেহে এই পৃথিৱীলৈ আহিছিলোঁ, হয়নে? তেওঁকতো আমি একো নকৰিলোৱে, একো ভাল কৰ্ম নকৰিলোৱে, একো সেৱা কৰ্ম নকৰিলোৱে, তেনেহ'লে এতিয়া কি হ'ব? এই বুলি যেতিয়া মতিটো আহিব, বোলে নহয় এতিয়াৰ পৰা আৰু ভকতি কৰিব লাগিব আৰু দেই, সেইসকল মায়াত হাবুডুবু খাই গোটেই জীৱনটো পাৰ কৰি দিলে। বোলে কেলে আহিছিলে? টোকাৰী গীতত গাইছে, আহিছিলোঁ মায়া বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ। এইবিলাক ভাল বস্তু, ৰাম ভাল বস্তু কিনা নহ'ল, মায়াহে কিনা হ'ল, মন ভাৱনা তুতি ভাহি গ'ল। আহিছিলোঁ মায়া সংসাৰলৈ ভাল বস্তু কিনিবলৈ, কিন্তু ভাল বস্তু কিনা নহ'ল, মায়াতে গোটেই জীৱনটো পাৰ কৰি দিলোঁ। তেতিয়াহ'লে কি কৰিব লাগিব? পৰকালত কান্দিব লাগিব বুলি কৈছে। ৰামে কি কৰিলোঁ ভকতি নকৰি, অন্তকাল পাইলে ক প্ৰভু ৰক্ষা কৰা হৰি। অন্তকালে আপুনি মই, হে প্ৰভু ৰক্ষা কৰা।
কান্দিব লাগিব দেই। এই কথাটো কিন্তু পাহৰি নাযাব। আপুনি মই লগত একো নিব নোৱাৰোঁ। কি নিম? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰিলাত খাই বেক আনে। আপুনি মই যিমান দুখ কষ্ট কৰি ধন ধান আৰ্জন কৰিছোঁ নহয়, মৰাৰ পিছত আপুনি মই খাবলৈ নাপাওঁ। কোনে খাব? আনে খাব। অৰ্থাৎ বেংকত নমিনী বোলা এটা বস্তু আছে। এই নমিনীয়ে আপোনাৰ মোৰ সাঁচি থোৱা ধন উলিয়াই পেলাই খাই থাকিব, আপুনি মই খাবলৈ নাপাওঁ। হয়নে? নেপাওঁ। কমটি দুখৰ কথা নেকি? 4-5 তলা বিল্ডিং বনাইছোঁ, ঈশ্বৰৰ উপাসনা কৰা নাই, বাদ দিলোঁ ঈশ্বৰৰ কথা। যেতিয়াই ভগৱন্তৰূপী আত্মা ইয়াৰ পৰা ওলাই গুচি যাব, এই ঘৰ চোৱা হ'ল বুলি বাহিৰলৈ উলিয়া আপুনি মই বনোৱা ঘৰটোতে আপোনাক মোক থাকিবলৈ নিদিয়ে। আকৌ যিকেইটা ল'ৰা ছোৱালী কয় এইটো মোৰ সোণটো, এইটো মোৰ ৰূপটো, হয়নে? এইটো মোৰ প্ৰাণ, এইটো মোৰ সোণ বুলি মানুহৰ সমাজৰ আগত পৰিচয় দি আছিলোঁ। সেইকেইটা ল'ৰাই কি কৰিবগৈ? নি পেলাই শ্মশানত গৈ পেলাই নিজৰ পিতেকেই বোলে মুখতে লগাই দিয়েগৈ বোলে জুইকুৰা। হয়নে বাৰু? মুখতে লগাই দিয়ে জুই। আনে নজ্বলায়, নিজৰ ঘৰৰ মানুহে জ্বলায়, নিজৰ আপোন মানুহে জ্বলায়। এইটো কম ডাঙৰ মায়ানে? চাওকচোন। সেইকাৰণে আপোনাক মোক কৈছে, সংসাৰত নিব পৰা বস্তু দুটাই আছে। পাপ পুণ্যৰ টোপোলা ভাৰ, কি আছিলে? পাপ পুণ্যৰ দুটি মাথোন টোপোলা ভাৰ লৈ যাবই লাগিব এদিন যমৰ ঘৰলৈ। হয়নে? আপোনাৰ মোৰ এই পাপ আৰু পুণ্যৰ দুটা টোপোলাৰহে তাৰ হিচাপ হ'ব। বাকী ধন ধান ঐশ্বৰ্য বিভূতি সকলো ইয়াতে থৈ যাব লাগিব। ভগৱন্তই ক'ব বোলে তুমি ল'ৰা ছোৱালীৰ কাৰণে ধন ঘটি আহিলা, তোমাৰ পুত্ৰ পৰিয়ালৰ কাৰণে, নাতিপুতিৰ কাৰণে ধন ঘটি আহিলা, মোলৈ কি আনিলা? বিচাৰিব নাই? আপোনালোকে যদি এই নামৰ অনুষ্ঠানৰ পৰা আজি যায়, আপোনালোকৰ বেগ আনিছে নহয়, বেগবিলাক আনিছে নাই? নাতিপুতিয়ে বেগটো খুচৰিব, বোলে আইতা ককা কি আনিছা মোলৈ? প্ৰসাদ দিয়া। বিচাৰিব নাই? বিচাৰিব। ঠিক তেনেকৈ ধৰণে ভগৱন্তয়ো আপোনাৰ মোৰ পৰা এই অমূল্য 100 বছৰটো কিন্তু হিচাপ বিচাৰিব। গুৰুজনাই কীৰ্তনৰ শেষৰ ফালে লিখিছে, আকৌ চকু পানী ওলোৱা দুটামান কথা আপুনি আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচৰা হৈছে। গুৰুজনাই কীৰ্তনৰ শেষৰ ফালে লিখিছে, ৰাম মনুষ্যৰ আয়ু হত বৰিষ সংখ্যাত, অৰ্ধে কবি ফলে যাই জানিবা নিদ্ৰাত। হে নৰ মনুষ্যসকল, মনুষ্য জীৱনটো 100 বছৰ কলি যুগত। সেই 100 বছৰ দিছোঁ হয় মাত্ৰ, কিন্তু তাৰ আধা বছৰ 50% 50 বছৰ শুওঁতে যায় বোলে। কেনেকৈ? এটা দিনত 24 ঘণ্টা থাকে, দিনত 12 ঘণ্টা, ৰাতি 12 ঘণ্টা। হয়নে? ৰাতি 12 ঘণ্টা আকৌ শুবলৈ লাগে নহয় আপোনাক মোক। এনেকৈ শুওঁতে 100 বছৰৰ পৰা আধাটো যদি গুচি যায়, 50 বছৰ শুওঁতেই গুচি গ'ল। আকৌ দিনত হোৱাখিনি আছেই, হয়নে নহয় বাৰু? দিনত হ'লে আৰু বেছিকৈ যাব। তাৰপিছত ক'লে, ৰাম নেয়দশ বৰিষ যায় ধনয়ো পাৰ্জন্তে, বিংশতি বৰিষ আয়ু যায়য়ো মলন্তে। এটি সন্তান জন্মৰ পৰা 20 বছৰলৈকে গাত কথাই নালাগে, খেলা ধূলা কৰোঁতে যায় বোলে। আৰু 10 বছৰ ক'ত যায়? এই বান্দৰৰ নাচটোত যায় বুলি কৈছে। এই বোলে ল'ৰা ছোৱালী পঢ়াব লাগে, এই গাড়ী মটৰ কিনিব লাগে, ঘৰ দুৱাৰ বনাব লাগে, হয়নে? 10 বছৰ গুচি গ'ল বান্দৰৰ নাচোনত। এইফালে 50 বছৰ, এইফালে 20 বছৰ, এইফালে 10 বছৰ, 80 বছৰ গ'লেই। এতিয়া শেষৰ 20টা বছৰ জীয়াই আছে বুলি কৈছে। এতিয়া শেষৰ 20টা বছৰ কেনেকৈ যায়? হে ৰাম বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নুহিকে শকতি। শেষৰ 20টা বছৰ বোলে বৃদ্ধকাল।
সেই বৃদ্ধকালত আপুনি মই কিবা ভাল কৰ্ম কৰিম বুলি ভাবিলেও কৰিব নোৱাৰিম। ল'ৰা বোৱাৰীয়ে খাবলৈ দিলেহে আপুনি মই খাবলৈ পাম। অৰ্থাৎ নিজৰ পেটটো ভৰাবৰ কাৰণেও, ৰান্ধিবৰ কাৰণেও আপোনাৰ মোৰ ওচৰত শক্তি নাথাকিব বুলি কৈছে। সেইকাৰণে শেষৰ 20টা বছৰ কি হয়, বৃদ্ধ বয়স। সেই বছৰটোত আপুনি মই কিবা ভাল কাম কৰিম বুলি ভাবিলেও, ভকতি কৰিম বুলি ভাবিলেও কিন্তু আপুনি মই সিদ্ধি লাভ কৰিব নোৱাৰিম, এই কথাটো কৈছে। সেইকাৰণে কোৱা হৈছে, এই কথাখিনি আকৌ দৈত্য শিশুসকলক কৈছে। সেই শিশুসকল মানুহৰ জীৱনটো এনেকৈয়ে গুচি যায়, নাচোঁতে বাগোতে খাওঁতে শুওঁতে। অ ৰামে হেন জানি শিশু হ'ব, অ এৰিয়া নকৰ্ম, অ ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম।